নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ পৰিৱেশ পাঠ্যপুথিখনৰ 9 নম্বৰ অধ্যায় পৰিৱেশ প্ৰদূষণ নামৰ পাঠটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা অহা। ইয়াত তোমালোকক অনুশীলনীত 1 নম্বৰত উত্তৰ লিখা দিয়া আছে আৰু তাৰ যিটো ক নম্বৰ প্ৰশ্ন সেইটো হৈছে যে পৰিৱেশ প্ৰদূষণ মানে কি বুজা। উত্তৰটোত তোমালোকে লিখিবা মই যেনেদৰে ইয়াত দিছোঁ। পৰিৱেশৰ উপাদান যেনে বায়ু, পানী, মাটি আদিৰ লগত অলাগতিয়াল বস্তু কিছুমান মিহলি হৈ পৰিৱেশৰ বাবে অস্বাস্থ্যকৰ হৈ পৰাকে পৰিৱেশ প্ৰদূষণ বোলা হয়। এনেদৰে তোমালোকে আনসাৰটো লিখি ল'বা, ঠিক আছে। এতিয়া খ নম্বৰ প্ৰশ্নটো চাইছোঁ আমি। খ নম্বৰ প্ৰশ্নটোত তোমালোকে কি সুধিছে, প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি। উত্তৰটো চাবা, প্ৰদূষণ মূলতঃ 4 প্ৰকাৰৰ। 1 নম্বৰত লিখিবা বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ, ঠিক আছে। এনেদৰে তোমালোকে লিখি ল'বা। এটা গ নম্বৰ প্ৰশ্নটো চাবা। গ নম্বৰ প্ৰশ্নটোত কি সোধা হৈছে, বায়ু প্ৰদূষণৰ 2টা কাৰণ লিখা। উত্তৰটোত লিখিবা বায়ু প্ৰদূষণৰ 2টা কাৰণ হৈছে 1 নম্বৰত লিখিবা অত্যাধিক যান বাহন চলাচল কৰাৰ ফলত ইয়াৰ পৰা ওলোৱা ধোঁৱা আৰু 2 নম্বৰত লিখিবা কল কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা, ঠিক আছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চাবা, পানী প্ৰদূষণে কি দিশত প্ৰভাৱ পেলাব পাৰে, যিকোনো 2টা দিশ উল্লেখ কৰা। উত্তৰটোত চাবা পানী 1 নম্বৰ আৰু 2 নম্বৰ এনেকৈ লিখিবা। 1 নম্বৰ চাবা পানী প্ৰদূষণৰ ফলত পানীত বাস কৰা মাছ, কাছ আদিকে ধৰি অন্যান্য জীৱসমূহ ৰোগত আক্ৰান্ত হ'ব পাৰে, ঠিক আছে। ইয়াত কোৱা হৈছে যে যেতিয়া পানী প্ৰদূষিত হয় সেই প্ৰদূষিত পানীয়ে অৰ্থাৎ পানীত বাস কৰা যি মাছ, কাছ এইবিলাক আছে সেইবিলাকক কি কৰিব পাৰে, সিহঁতৰ মাজত বেমাৰৰ সৃষ্টি কৰিব পাৰে। 2 নম্বৰতে দিয়া হৈছে যে এই ৰোগাক্ৰান্ত বা এই দূষিত পানীত থকা মাছবিলাক খালে মানুহৰ গাত নানা ৰোগে দেখা দিব পাৰে। গতিকে তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰত মই যেনেকৈ দিছোঁ তেনেকৈ চাই লিখি ল'বা, ঠিক আছে। তাৰপিছত আছে 9 নম্বৰ প্ৰশ্নটো, মাটি প্ৰদূষণৰ 2টা কাৰণ উল্লেখ কৰা। ইয়াত লিখিবা উত্তৰটোত মাটি প্ৰদূষণৰ 2টা কাৰণ হৈছে কৃষিভূমিত অত্যাধিকভাৱে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ। তাৰপিছত 2 নম্বৰটো হৈছে কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা য'তে ত'তে পেলোৱা, ঠিক আছে। য'তে ত'তে পেলালে সেই পদাৰ্থবিলাকে কি কৰিব পাৰে, মাটিটো দূষিত কৰিব পাৰে আৰু কৃষিভূমিতো যদি আমি বেছিকৈ কি কৰোঁ, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ তেতিয়া সি মাটিৰ উৰ্বৰতা শক্তি কমাই আনে আৰু মাটিটো দূষিত কৰে, ঠিক আছে। এতিয়া আমি প্ৰথম 6 নম্বৰটো চাইছোঁ, পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়। 1 নম্বৰত লিখিবা উত্তৰত তোমালোকে অপ্ৰয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা। 2 নম্বৰত লিখিবা ফটকা, আতচবাজি আদি ফুটোৱা। 3 নম্বৰত লিখিবা ডাঙৰকৈ মাইক, ৰেডিঅ', মিউজিক ছিষ্টেম, বাদ্যযন্ত্ৰ আদি বজোৱা। তাৰপিছত খালী ঠাই পূৰ কৰা তোমালোকক 2 নম্বৰ প্ৰশ্নত। তাৰ যিটো ক নম্বৰ সেইটো হৈছে পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক প্ৰদূষক বুলি কোৱা হয়। ইয়াত মই বোল্ড কৰি যিটো দিছোঁ তোমালোকক প্ৰদূষক শব্দটো এইটো খালী ঠাই আছিলে আৰু আনচাৰটো সেইটোৱে হ'ব, ঠিক আছে। এইটো মই বোল্ড কৰি দিছোঁ। খ নম্বৰ প্ৰশ্নটোত ইন্ধন জ্বলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। খালী ঠাইত তোমালোকে যিটো আনচাৰ হ'ব সেইটো হ'ব কাৰ্বন ডাই অক্সাইড, ঠিক আছে। তাৰ পিছৰ যিটো ক নম্বৰটো, কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰৰ ব্যৱহাৰ কৰিব লাগে। এইটো জৈৱিক সাৰৰ ব্যৱহাৰ কৰিব লাগে, এনেদৰে তোমালোকে লিখিবা। ঘ নম্বৰ প্ৰশ্নটো হৈছে শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। গতিকে আনচাৰটো হ'ব ইয়াতে শ্ৰৱণ। তাৰপিছত আছে 9 নম্বৰটো, পৰিৱেশৰ সকলোবোৰ উপাদান প্ৰদূষণমুক্ত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। এই প্ৰদূষণমুক্ত শব্দটোৱে হৈছে ইয়াতে খালী ঠাই আৰু এইটোৱে হ'ব আনচাৰ, ঠিক আছে। 3 নম্বৰ প্ৰশ্নটোত তোমালোকক কোৱা হৈছে যে তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা। বাক্যবিলাক অশুদ্ধকৈ দিয়া আছে, তোমালোকে উত্তৰত শুদ্ধকৈ লিখিব লাগে। মই তোমালোকক যেনেদৰে লিখি দিছোঁ তোমালোকে চাই ঠিক তেনেদৰে বহীত লিখি ল'বা, ঠিক আছে।
যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে বুলি কোৱা হৈছে ক নম্বৰ প্ৰশ্নটোত উত্তৰটো তোমালোকে শুদ্ধ কৰি লিখিবা যান বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে তাৰ পিছত আছে খ নম্বৰটো উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব নালাগে উত্তৰটো তোমালোকে লিখিবা উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে ঠিক আছে তাৰ পিছত গ নম্বৰটো সৌৰ শক্তিৰ পৰিৱৰ্তে কয়লা পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে উত্তৰটোত লিখিবা কয়লা পেট্ৰল আদি ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তিক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে খ নম্বৰটোত দিয়া হৈছে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি উত্তৰটোত লিখিবা পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি তাৰ পিছত আছে বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে উত্তৰটোত লিখিবা বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে তাৰ পিছত আছে 4 নম্বৰটোত বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায় লিখিব দিছে তোমালোকক আনসাৰটোত লিখিবা যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা হৈছে 1 নম্বৰত লিখিবা বায়ু প্ৰদূষণৰ প্ৰভাৱ কম কৰিবলৈ অধিক মাত্ৰাত বৃক্ষৰোপণ কৰা উচিত 2 নম্বৰত লিখিবা বায়ু প্ৰদূষিত কৰিব পৰা যান বাহনৰ ব্যৱহাৰ পৰাপক্ষত কমকৈ ব্যৱহাৰ কৰিব লাগে ইয়াৰ হলনি বেটাৰী চালিত যান বাহন ব্যৱহাৰ কৰা উচিত ইয়াত চাবা দেই তোমালোকে ব্যৱহাৰ শব্দটোত এটো দ্বিতীয় যেটো ব এটো ওয়াব হ'ব এটো তোমালোকে কাৰেকচন কৰি লবা টাইপিং মিস্টেক হৈছে ঠিক আছে 5 নম্বৰ প্ৰশ্নটোত চাবা পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা উল্লেখ কৰা উত্তৰটোত লিখিবা পানী প্ৰদূষণ ৰোধ কৰিব পৰা তিনিটা ব্যৱস্থা হল 1 নম্বৰত কল কাৰখানাৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা বিষাক্ত দ্ৰব্য আদি নদীত নেপেলাই ইয়াক উপযুক্ত প্ৰক্ৰিয়াৰে নিষ্কাশনৰ ব্যৱস্থা কৰা উচিত 2 নম্বৰত লিখিবা কৃষিভূমিত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ বন্ধ কৰা তাৰ পিছত আছে নদ নদী জানজুৰি পুখুৰী আদিৰ পানীত গৰু মহ আদি গা ধোৱা শৌচ প্ৰস্ৰাৱ কৰা কাপোৰ ধোৱা বাচন বৰ্তন ধোৱা আদি কাৰ্য বন্ধ কৰা এবিলা কাম কৰাৰ ফলত পানী প্ৰদূষিত হয় কাপোৰ ধুলে কাপোৰত যি ডিটাৰজেন্ট পাউডাৰ থাকে তাত ABS নামৰ এবিধ পদাৰ্থ থাকে দ্ৰব্য এবিধ থাকে যিয়ে নেকি পানী প্ৰদূষণৰ লগতে মাটি প্ৰদূষণ কৰিব পাৰে ঠিক তেনেকৈ আমাৰ প্ৰস্ৰাৱ মল মূত্ৰ এবিলাকতো কি হয় পানী প্ৰদূষিত কৰিব পাৰে গতিকে এইবিলাক আমি কাৰ্য বন্ধ কৰিব লাগে তাৰ উপৰিও যি আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰো বা কীটনাশক ব্যৱহাৰ কৰো সেইবিলাকো যেতিয়া বৰষুণৰ পানীত উটি যায় বা নদীত বা পুখুৰীত জানজুৰিত পৰে তেতিয়া সেইবিলাকৰ পানীও প্ৰদূষিত কৰিব পাৰে গতিকে আমি এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিব লাগে ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্নটো চাবা মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখিব দিছে উত্তৰটোত লিখিবা মাটি প্ৰদূষণ ৰোধ কৰিবলৈ আমি মাটিত সঘনাই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা কাৰ্যৰ পৰা বিৰত থকা উচিত খেতি মাটিত অত্যাধিক ৰাসায়নিক সাৰৰ ব্যৱহাৰে মাটি প্ৰদূষিত কৰে ইয়াত এইখিনি তোমালোকে লিখি লবা এনেকে তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো চাবা শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে তোমালোকক সুধিছে গতিকে উত্তৰটোত লিখিবা শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি হ্ৰাস পাব পাৰে মানুহে কমকৈ শুনা পাব পাৰে মানে শুনা শক্তিটো আমাৰ কমি যাব পাৰে শব্দ প্ৰদূষণৰ প্ৰাবল্য বেছি হলে উচ্চ ৰক্তচাপ থকা ৰোগীৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে তাৰ পিছত লিখিবা অত্যাধিক মাত্ৰাত হোৱা শব্দ প্ৰদূষণৰ ফলত মানুহৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰে মানুহৰ যে অকল দৈহিক ক্ষেত্ৰতে বা শাৰীৰিক ক্ষেত্ৰতে আমাৰ প্ৰভাৱ পৰিব পাৰে শব্দ প্ৰদূষণৰ ফলত তেনেকুৱা নহয় ই আমাৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব পাৰে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ